নমস্কাৰ ৰাইজ। আজি স্কুলৰ পাছত লাঞ্চ কৰিম বুলি বোলা উজনি ৰেখাজত সোমালোঁ। জয়নগৰত থকা ইমান ধুনীয়া ইণ্টেৰিয়ৰ আৰু তাতে মানুহখিনি খুব ধুনীয়াকৈ বহি খাব পাৰে। আজি ভাবিলোঁ থালি খাম, সেয়েহে মই ল'লোঁ এটা পৰ্ক থালি। ইমানবিলাক আইটেম আছে দেখিছেনে, মই যে খাই শেষেই কৰিব নোৱাৰিলোঁ। ভাত, তাৰপাছতে এয়া দালি বটা আছে, তাৰপাছত খৰিচা, লগতে মাটি দালি, মচুৰ দালি আছে, এইটো মিক্স চব্জি, তাৰপাছতে এইটো হৈছে এটা দালি, তাৰপাছত অমিতাৰ খাৰ আছে, পটল চব্জি আছে, কলমৌ শাকৰ ভাজি, বৰৰ টেঙা আছে, তাৰপাছত এইটো মিক্স পাচলিৰ এটা বইল আছে, তাৰপাছত ভাতকেৰেলা ভাজি, ভেন্দি ভাজি, মূলা ভাজি, আলু পিটিকা, তাৰপাছতে চাটনি এটা, আৰু এইটো জলফাই আচাৰ, বেঙেনা আলু পিটিকা, এইটো নৰসিংহ পাতৰ বৰ, ইফালে পৰ্ক ড্ৰাই ফ্ৰাই, লগতে পৰ্ক বাঁহগাজৰ লগত এটা পৰ্কৰ পিচ পোৰা, পৰ্ক কাৰী, তাৰপিছতে মচুৰ দাইলৰ বৰা, লগতে বেঙেনাৰ বৰা। সিফালে মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰাই খাইছে ভেজ পোলাও আৰু চিকেন বাটাৰ মচলা। সঁচাকৈ খুব ধুনীয়া। লগতে মোৰ ছোৱালীয়েও নিজে নিজে পোলাও খাইছে। তাইক এখন